মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পাঠ্যগণিতৰ সৰল কৰা যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা কেইটামান অংক মই বুজাই দিবলৈ লৈছো কমন কোৱেশ্চন নম্বৰ 1 ত কি আছে তোমালোকৰ যে 2.5 ডিভাইডেড বাই 0.5 ইনটু 0.1 মাইনাস 0.05 ৰাশিটো সৰল কৰিলে কি মান পোৱা যাব এটা সৰল অংক হয় মই তোমালোকক আউট তুলি লৈছো ৰবা ফাৰ্স্ট 2.5 ডিভাইড 0.5 তাৰপিছত into 0.1 minus 0.05 এটো আছে নহয় এবিলাক সৰল অংক বিলাক কৰোতে তোমালোকৰ বদমাছ ৰুল ফলো কৰিব লাগিব বদমাছটো মই বুজাই দিছো b4 ব্ৰেকেট o মানে হল অফ d মানে হল তোমালোকৰ ডিভিশন মানে হৰণ m মানে মাল্টিপ্লিকেশন মানে পূৰণ a মানে হল এডিশন আৰু s মানে সাবট্ৰাকশন মানে বিয়োগ ফাৰ্স্টতে ব্ৰেকেটৰ কাম তাৰ পিছত হৰণৰ কাম তাৰ পিছত পূৰণৰ কাম তাৰ পিছত যোগৰ কাম তাৰ পিছত বিয়োগৰ কাম কৰিব লাগে সেই মতে ইয়াত চাইছে তোমালোকৰ হৰণ আছে ব্ৰেকেটটো নাই সেই কাৰণে সেকেন্ডটো হল আমাৰ হৰণ এই হৰণৰ কাম কৰিম এতিয়া তোমালোকে দশমিক বাদ দিয়া ইয়াত 25 ধৰা 25ক যদি 5 দি হৰণ কৰা কিমান হ'ব 5 নিশ্চয় আচ্ছা ইয়াত যেহেতু এক ঘৰ আগত দশমিক ইয়াতো এক ঘৰ আগত দশমিক গতিকে টেনশন নাই দুটা এনে উৰি যাব তাৰ পিছত থাকিল 0.1 ৰাইট মাইনাস 0.05 5 এক গুণ কিমান হ'ব 5 এক ঘৰ আগত দশমিক 5 মাইনাস 0.05 এইটো হৰণ বিয়োগ কৰিবলৈ যাওতে বহুত ষ্টুডেন্টে ভুল কৰা তোমালোকে কেনেকৈ কৰিম বুজাই দিছো 0.5 আছে নহয় এই পইণ্টৰ সিধা তলত পইণ্ট বহাবা 0 ইয়াত বহাবা তাছ ইয়াত 0 আছে ইয়াত 5 আছে নহয় এইটো জায়গা খালি হেকানে শূন্য বহাই দিয়া ইয়াৰ পৰা এক ধাৰ কৰা 10 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিল 4 দশমিক এটা আছে দশমিক কিমান হল তেন্তে 45 আৰু 0.45 এইটো তোমালোকৰ আনসাৰ এখানে তোমালোকৰ ৰাফ ওয়ার্ক মই এনে বুজাই দিছো 0.45 দেখা যাকচোন অপশনত আছে নাই এই প্ৰথম অপশনটোই কাৰেক্ট আছে 0.45 তাৰ পিছৰ অংকটো একেই ধৰণৰ অংক হেকাৰণে মই বুজাই দিয়া নাই তোমালোকে ঘৰত চেষ্টা কৰিবা নোৱাৰিলে মই আছো পিছৰটো চাইছা কোৱেশ্চন নম্বৰ 3 টো এই কোৱেশ্চন নম্বৰ 3 টোকো আমি বিভিন্ন ষ্টাইলত কৰিব পাৰো কিন্তু এটা সহজ ষ্টাইলত মই কৈ দিবলৈ লৈছো ৰবা ফাৰ্স্ট ভাল লাগিলে এটো ফলো কৰিবা 1 plus 1 by 10 plus 1 by 100 plus 1 by 1000 হয়নে ইয়াৰ একদম সিধা লসাগু উলিয়াবা 1000 হ'ব 1000 দি একক পূৰণ কৰিলে 1000 10 দি এক ভাগ কৰিলে এটা শূন্য কাটা যাব তাৰমানে 100 থাকিব 100 দি ইয়াক হৰণ কৰিলে দুটা শূন্য কাটা যাব তাৰমানে ইয়াত 10 থাকিব আৰু এইটোই দি এইটো হৰণ কৰিলে তোমালোকৰ মাত্ৰ 1 থাকিব ফাইন এতিয়া তোমালোকে কৰিবা কি সব কেইটা যোগ কৰি দিবা ইয়াত 1000 ইয়াত হ'ব 1111 ফাইন এতিয়া 1 ৰ পিছত ইয়াত তিনটা শূন্য আছে তিন ঘৰ আগত তোমালোকে দশমিক বহাবা এই তিন ঘৰ আগত দশমিক বহালা হৈ গল তোমালোকৰ আনসাৰ 1.111 সাবট্ৰাকশন অপশন আছে নাই এই দুই নম্বৰ অপশনটো চাইছা তোমালোকে 1.111 নেক্সট কোৱেশ্চন টু কি আসলে এটো অলপ কমপ্লিকেটেড অলপ টেকনিক্যালি কৰিব লাগিব এই যে অংকটো চাইছা 178 into 34 তুলি লৈছো ৰবা 178 into 34 which is equal to 6052 বোধ হয় 52 এটো যদি হয় তেনে তোমালোকক উলিয়াব দিছে কি যে 60.52 ইয়াক যদি তোমালোকে ডিভাইড কৰা 17.8 এটো দি ডিভাইড কৰিলে কিমান হ'ব তোমালোকক উলিয়াব লাগে এইটোৰ পৰা আমি এটা বস্তু ড্ৰ কৰিব পাৰিম নহয় এইটোক যদি তোমালোকে এইটো দি হৰণ কৰা তানে ৰিজাল্ট 34 হ'ব ৰাইট 6052 তোমালোকে যদি ডিভাইড কৰা 178 দি ৰিজাল্টটো তোমালোকৰ এইটো হ'ব 34 এতিয়া ইয়াৰ ওপৰত বেছ কৰি ইয়াৰ মানটো আমাক উলিয়াব লাগিব
ফাইন এইটো কেনেকৈ কৰিবা আচ্ছা এইটোক আমি এইদৰে কৰিব পাৰোঁ যে এই দশমিক যেহেতু ইয়াত দশমিক নাই ইয়াতো আমি দশমিক নোহোৱা কৰিম এই দশমিকটো আমি ইয়াৰ পৰা ইয়ালৈ লৈ আহিলোঁ মানে 2 ঘৰ পিছুৱাই আনিলোঁ তেনেহ'লে এই দশমিকটো 2 ঘৰ পিছুৱাব লাগিব কিন্তু ইয়াত আছে 1 ঘৰ তেনেহ'লে ইয়াত এটা শূন্য দিব লাগিব হয় নাই তেনেহ'লে ইয়াত এতিয়া আমাৰ হ'ল কি 6052 divide okay 1780 নহয়নে বাৰু কিন্তু এই গোটেইখিনিতে ইয়াৰ ভ্যালু হ'ল আমাৰ 34 হয়নে শূন্য এটা লাগি আছে মানে তাৰ মানে কি এক ঘৰ আগত তোমালোকে দশমিক বহাই দিবা 3.4 হ'ব তোমালোকৰ ৰিজাল্ট দেখা যাকচোন আছে নাই এই যে 2 নম্বৰ অপচনটো কাৰেক্ট তাৰপিছত 5 নম্বৰটো মই কৈ দিছোঁ ৰবা কি আছিলে এটা 6 মাইনাছ ৰবা তুলি লৈছোঁ 6 minus curly bracket start 5 plus 3 minus কি আছিলে 5 minus 2 আকৌ minus 5 curly bracket close এনেকা আছিল নহয় এই ক্ষেত্ৰত তোমালোকে জানা যে ব্ৰেকেটৰ কাম আগত কৰিব লাগিব কিন্তু কোনটো ব্ৰেকেটৰ কাম ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰপিছত সেকেন্ড ব্ৰেকেট তাৰপিছত থাৰ্ড ব্ৰেকেট গতিকে এইবিলাক আমাৰ হুবহু থাকিল ফাৰ্স্ট ব্ৰেকেটত এইটো আছে মাইনাছ আছে 5 minus 2 কিমান হ'ব 3 নাই -5 চাইছা এতিয়া আমাৰ সেকেন্ড ব্ৰেকেটৰ কাম কৰিব লাগিব 6 মাইনাছ ইয়াত লক্ষ্য কৰিছানে তোমালোকে -3 + 3 কাটা গ'ল +5 -5 কাটা গ'ল শূন্য থাকিল 6 - 0 তাৰমানে 6 এ হ'ব দেখা যাকচোন অপচনত আছে নাই তেনেকা এনেকা শৰ্টকাট ষ্টাইলত অংকবিলাক কৰিব লাগিব কাৰণ তোমালোকৰ তাত টাইম নাথাকিব এই তোমালোকৰ 2 নম্বৰ অপচনটো কাৰেক্ট লাষ্টলি এটা অংক কৰি দি তোমালোকৰ ভিডিওটো অফ কৰি দিব চেষ্টা কৰিছো আচ্ছা 8 নম্বৰ অংকটো কৰি দিছো 8 নম্বৰটোত কি কৈছে ন বাৰু 2 into এইবিলাক আছে ৰবা মই আগত তুলি লৈছো ৰবা তাৰ আগত এখিনি মই মুছি দিছো ফাইন এবাৰ তুমি চাব পাৰিবা অংকটো এনেকা আছে 2 into 12 minus 3 divide into plus আছে right plus 4 into 10 minus 7 একেবাৰে সহজ অংক এইটো ব্ৰেকেটৰ কামবিলাক তোমালোকে কৰিবা ইয়াত ফাৰ্স্ট ইকুৱেল টু 2 ইয়াত একো নাই মানে ইনটু হৈ আছে 12 minus 3 কিমান হ'ব 9 plus 4 আছে 10 minus 7 কিমান হ'ব 3 ইয়াত একো নাই মানে ইনটু আছে ফাইন এইবাৰ তোমালোকে 2 9 গুণ 18 3 4 গুণ 12 18 12 এড কৰিলে কিমান হ'ব 30 হ'ব 30 সো অপচনত আছে না এই 2 নম্বৰ অপচনত আছে এটো তোমালোকৰ 30 ইয়া তোমালোকৰ সৰল অংকৰ আজি ফাৰ্স্ট ভিডিও সৰল অংকৰ চেপ্টাৰৰ পৰা ফাৰ্স্ট ভিডিও আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু ট্ৰেইনিং হৈ থাকিবা নেক্সট ভিডিওটো মই দি আছো এনেকৈ ভিডিওবিলাক ফলো হৈ থাকিব তোমালোকে ফলো কৰিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ